নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আপোনালোকে এই আহাৰ মাহত আপোনালোকে লাউৰ পুলি কেনেকৈ প্ৰস্তুত কৰিব আৰু কেনেকৈ লাউৰ খেতি কৰিব আৰু লাউৰ পুলি প্ৰস্তুত কৰাৰ পিছত আপোনালোকে পথাৰত কেনেকৈ ৰোপণ কৰিব। গতিকে পুলি প্ৰস্তুত কৰাৰ পিছত লাউৰ পুলি ৰোপণ পদ্ধতিটো এটা ইম্পৰ্টেণ্ট বস্তু, সেইটো আপোনালোকে নাজানিলে হয়তো আপোনালোকৰ সময়ত হয়তো উৎপাদন নাপাব বা আপোনালোকৰ পুলিবিলাক নষ্ট হ'ব। গতিকে সেই দুটা প্ৰচেছ মই আজি আপোনালোকক দেখুৱাম। আৰু এইখিনিতে কৃষক বন্ধুসকল মই কওঁ, আহাৰ মাহত যদি আপোনালোকে লাউৰ খেতি কৰিব পাৰে, এটা লাভজনক খেতি হিচাপে পৰিগণিত হ'ব পাৰে বা আপোনালোকে অধিক মুনাফা পাব পাৰে। কৃষক বন্ধুসকল, আপোনালোকে লাউৰ পুলি প্ৰস্তুত কৰোঁতে আপোনালোকে পুলিবিলাক আপোনালোকে এনেকুৱা পানী খোৱা গিলাচ, যিবিলাক প্লাষ্টিকৰ গিলাচ হয় পানী খোৱা, এইবিলাকত কৰিব পাৰে। কিন্তু এটা কাম কৰিব, এই গিলাচৰ তলফালে এনেকৈ 2-3টা মান আপোনালোকে ফুটা কৰি ল'ব। কৃষক বন্ধুসকল, আপোনালোকে নহ'লে নাৰ্চাৰী পেকেটতে আপোনালোকে পুলি প্ৰস্তুত কৰিব পাৰে। এইবিলাক মই অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ, আপোনালোকে ফ্লিপকাৰ্টতে পাই যাব। এইটো নাৰ্চাৰী পেকেটৰ চাইজ হৈছে 5x7, গতিকে সেইটো চাইজ হয়। আৰু দেখিছে ইয়াতে দুটাকৈ ফুটা আছে, যাতে অতিৰিক্ত পানীখিনি সৰকি যাব পাৰে। গতিকে ইয়াতো আপোনালোকে পুলি প্ৰস্তুত কৰিব পাৰে। কৃষক বন্ধুসকল, এই আহাৰ মাহত যদি আপোনালোকে খেতি কৰে, লাউৰ খেতি যদি কৰিব বিচাৰে আপোনালোকে কি প্ৰজাতিৰ লাউ ৰোপণ কৰিব। এই লাউটো মই যোৱা বছৰ খেতি কৰিছিলোঁ, পাণ কোম্পানী, বহুত ভাল। গতিকে আপোনালোকে এইটো খেতি কৰিব পাৰে। এইটো কি হৈছে, মানে চাইজটো বঢ়িয়া আৰু দেখাতো ধুনীয়া, আৰু বজাৰত ইয়াৰ এটা ভাল ডিমাণ্ড আছে। গতিকে সেইটো প্ৰজাতিৰ লাউ আপোনালোকে খেতি কৰিব পাৰে। কৃষক বন্ধুসকল, আপোনালোকে পুলি প্ৰস্তুত কৰাৰ কাৰণে যিখিনি মাটি তৈয়াৰ কৰিব বা সাৰ মাটি, এইবিলাক দেখিছে, এইবিলাক পুৰণা গোবৰ সাৰ, আপোনালোকে কেঁচু সাৰো ল'ব পাৰে, পুৰণা গোবৰ সাৰ, আৰু ইয়াৰ লগত অলপমান মাটি দিয়া আছে। আৰু কৃষক বন্ধুসকল, ইয়াতে এটা বস্তু দিয়া আছে, কীটনাশক। যিহেতু মাটি বা সাৰত পোক পৰুৱা কম বেছি পৰিমাণে থাকে, পুলি প্ৰস্তুতৰ কাৰণে পুৰণা গোবৰ সাৰ নাইবা কেঁচু সাৰ ল'ব, আৰু তাৰ লগত অলপমান মাটি মিহলাই আপোনালোকে মাটিখিনি তৈয়াৰ কৰিব, আৰু মাটিখিনি বঢ়িয়াকৈ আপোনালোকে শুকাই ল'ব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, এনেকৈ প্লাষ্টিকৰ গিলাছৰ যদি আপোনালোকে কৰে, এনেকৈ প্লাষ্টিকৰ গিলাছটো অলপমান খালী থকাকৈ আপোনালোকে মাটি পূৰণ কৰিব। তাৰপিছত আপোনালোকে এই লাউৰ যোনটো বীজ হয়, এই বীজটো, এই পাতল অংশটো আপোনালোকে তলফালে দিব, এনেকৈ তলফালে দিব, দি অলপ মাটি দি এনেকৈ দিলে হ'ল। এইটো হৈ গ'ল। তাৰপিছত আপোনালোকে সজাই ৰাখি ইয়াতে পানী দিলে হ'ল। আৰু যদি নাৰ্চাৰী পেকেটত কৰে, আপোনালোকে ঠিক একে পদ্ধতিৰে এনেকৈ মাটি ভৰাই ল'ব। এনেকৈ ধুনীয়াকৈ মাটি ভৰাই ল'ব। এইটোতো কি কৰিব কৃষক বন্ধুসকল, প্ৰথমতে যেতিয়া মাটি সোমাব আপোনালোকে অলপমান খালী ৰাখিব। তাৰপিছত ঠিক আগৰ পদ্ধতিৰে এনেকুৱা এই পাতল অংশটো আপোনালোকে তলফালে এনেকৈ দিব, এনেকৈ হৈ গ'ল। তাৰপিছত অলপ মাটি দিয়ক, এনেকৈ মাটি দি এনেকৈ ৰাখি দিয়ক। এইবিলাক মই 3-4 দিন আগতে কৰিছিলোঁ। এইবিলাক যোনবিলাক দেখিছে গজালি মেলিছে ধুনীয়াকৈ, আৰু কিছুমান তাৰ আগতে মই কৰিছিলোঁ, এইবিলাক এতিয়া ৰোপণ কৰিব পৰা হৈছে। গতিকে মই ৰোপণ কৰিছোঁ, গতিকে মই আপোনালোকক দেখুৱাম। কৃষক বন্ধুসকল, এনেকৈ আপোনালোকৰ সেই পানীৰ গ্লাছতে হওক বা সেনেকৈ নাৰ্চাৰী পেকেটতে য'তে নকৰে, আপোনালোকে এনেকৈ বঢ়িয়া কৰি সজাই ৰাখিব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, এইটো এনেকুৱা এটা গ্লেন লৈ ল'ব। আপোনালোকে পুলি প্ৰস্তুত কৰাৰ কাৰণে এইটো বহুত ভাল। গতিকে এনেকৈ গ্লেন লৈ ল'ব আৰু এনেকৈ পানী দি দিব। আপোনালোকে দেখিব যে 3-4 দিনৰ ভিতৰত এনেকৈ গজালি মেলিব। এইবিলাক দেখিছে গজালি মেলিছে। আজি মই 4 দিন হ'ল, 4 দিনৰ ভিতৰতে গজালি মেলিছে, ধুনীয়া গজালি হৈছে। মই দেখুৱাইছোঁ, এইবিলাক চাওক, এইবিলাক ধুনীয়াকৈ গজালি মেলিছে। গজালি মেলিবলৈ আৰম্ভ হৈছে, বাকীবিলাকত ওলোৱা নাই, সেইবিলাকো ওলাব। আৰু এইবিলাক কি হ'ব, 8 পৰা 10 দিন পিছত আপোনালোকে ৰোপণ কৰিব পাৰিব। এইবিলাক পুলি ডাঙৰ হ'ল, মোৰ ৰোপণ কৰিব লাগে। আৰু কিছুমান মই ৰোপণ কৰিছোঁ, গতিকে কেনেকৈ কৰিছোঁ, কি পদ্ধতি কৰিছোঁ, মই আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক চাওক, এইবিলাক মই আগতে প্ৰস্তুত কৰা। মই তেতিয়া নাৰ্চাৰী পেকেটটো পোৱা নাছিলোঁ, মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ, আহোঁতে দেৰি হ'ল। তাৰ কাৰণে মই কি কৰিছিলোঁ, এনেকুৱা পানী খোৱা গিলাচতে পুলি প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকেও কৰিব পাৰে। এনেকৈ আপোনালোকে লাউ খেতিৰ কাৰণে পুলি প্ৰস্তুত কৰি লওক।
আৰু ৰোপণ কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখুৱাইছোঁ। তাৰ আগতে কৃষক বন্ধুসকল এটা কথা কওঁ, আপোনালোকে যদি নতুনকৈ মোৰ চেনেলত আজি ভিডিঅ' চাই আছে, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব খেতি বাতি বিভিন্ন ভিডিঅ' পোৱাৰ কাৰণে। আৰু মোৰ চেনেলত বহুত ভিডিঅ' আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বিলাক চাওক। কৃষক বন্ধুসকল, আজি ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। গতিকে পুলি ৰোপণ পদ্ধতি কেনেকুৱা হয়, আচলতে কেনেকৈ ৰোপণ কৰিব লাগে সেই পদ্ধতি মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, মই লাও পুলি ৰোপণ পদ্ধতি দেখুওৱাৰ আগতে কেইটামান কথা ক'ব খোজোঁ যে চাওক কৃষক বন্ধুসকল, লাও পুলি হওক বা যিকোনো পুলি ৰোপণ কৰাৰ যোনটো টেকনিক, সেইটো এটা গুৰুত্বপূৰ্ণ টেকনিক। যদি আমি সেইটো নাজানো পদ্ধতিখিনি, তেতিয়াহ'লে আমাৰ কি হয়, পুলিবিলাকৰ গ্ৰ'থ কম হয় বা মাটিত ছেদ হওঁতে বা শিপা মেলোতে বহুত টাইম লাগে। এটা পুলি নষ্ট নোহোৱাকৈ আপোনালোকে কেনেকৈ পুলি ৰোপণ কৰিব, গতিকে পদ্ধতিখিনি মই দেখুৱাই আছোঁ। তো প্ৰথমতে কৃষক বন্ধুসকল, বিশেষকৈ লাও পুলি ৰোপণ কৰাৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমতে এনেকুৱা গাঁত কৰি ল'ব। তাৰপিছত পুলিটো লাহেকৈ এনেকৈ ওলাই ল'ব। যিহেতু ইয়াতে মাটি আৰু সাৰ একেলগে আছে, দেখিছে ধুনীয়া শিপা ওলাইছে, গতিকে সেইটো পুলি মৰাৰ কোনো চান্স নাই। আপোনালোকে কি কৰিব, এনেকৈ বহাই ল'ব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, এইটো হৈছে গুৰুত্বপূৰ্ণ এটা কাম। আপোনালোকে সেই গেপ জেগাখিনিত আপোনালোকে শুকান গোবৰ সাৰ এনেকৈ দি দিব। ডাইৰেক্ট টান মাটিৰ লগত এইবিলাক মাটি গৰত চপাই নিদিব। আপোনালোকে এই যোনটো গাঁত খান্দি লৈছে আৰু যোনটো মানে গেপ থাকিলে, সেই গেপটোত আপোনালোকে পুৰণা গোবৰ সাৰ এনেকৈ দি দিব। এনেকৈ দি ওপৰত এইবিলাক মাটি দি দিল, বছ হৈ গ'ল। তো কৃষক বন্ধুসকল, আপোনালোকে লাও খেতি কৰোঁতে আপোনালোকে প্ৰতিটো খলি আপোনালোকে দুটাকৈ লাওৰ পুলি ৰোপণ কৰিব পাৰে। এনেকৈ মোটামুটি এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব আপোনালোকে 8-10 ইঞ্চি ৰাখিব পাৰে। এনেকৈ আপোনালোকে এটা খলিত দুটাকৈ পুলি ৰোপণ কৰিব পাৰে। এইটো চাওক ধুনীয়া শিপা ওলাইছে। লাহেকৈ পুলিটো এনেকৈ বহাই ল'ব আৰু যিখিনি ছাইডেদি গেপ থাকিব সেইখিনিত আপোনালোকে পুৰণা গোবৰ সাৰ এনেকৈ দি ফিল আপ কৰিব। এনেকৈ বঢ়িয়াকৈ দিব। তেতিয়া দেখিব যে আপোনালোকৰ পুলিটো বঢ়িয়াকৈ মাটিত ছেটিং হ'ব আৰু শিপা মেলিব সহজতে, যিহেতু গোবৰ সাৰ দিয়া হ'ল। গতিকে এনেকৈ দি ওপৰত মাটি এনেকৈ দিলে হ'ল। কৃষক বন্ধুসকলে, এতিয়া যিহেতু আহাৰ মাহ, গতিকে ৰোপণ কৰাৰ পিছত আপোনালোকৰ পুলিকেইটা অধিক বৰষুণৰ কাৰণে বেয়া হ'ব পাৰে, তো মাটি লাগি, গতিকে যাতে এই পুলিৰ পাতবিলাকত যাতে মাটি লাগিব নাপায়। তো কৃষক বন্ধুসকল, এনেকৈ পুলিটো ৰোপণ কৰাৰ পিছত আপোনালোকে এনেকৈ শুকান ধান খেৰ হওক বা যি জাবৰ জোঁথৰ আপোনালোকে পায়, এনেকৈ গুৰিত দি দিব। এনেকুৱা দিয়াৰ উদ্দেশ্য এইটোৱে হ'ল যে যিমানে বৰষুণ নপৰক আপোনালোকৰ সেই মাটিৰ ওপৰত উঠি নাহে বা এই পাতবিলাকত নালাগে। তেতিয়াহ'লে গছজোপা সুৰক্ষিত থাকিব। আৰু যদি মাটি লাগে, হয়তো পাতবিলাকত বিভিন্ন ভেঁকুৰ চেঁকুৰ লাগি হয়তো গছজোপা বেয়া হ'ব পাৰে। তো কৃষক বন্ধুসকল, এইটোৱে আছিল লাও পুলি ৰোপণৰ সঠিক পদ্ধতি। গতিকে আপোনালোকে এনেকৈ লাওৰ পুলি ৰোপণ কৰক। চাব যে আপোনালোকৰ লাওৰ গছ ধুনীয়া হ'ব আৰু যোনটো গ্ৰ'থ হ'ব সেইটো ধুনীয়া গ্ৰ'থ হ'ব। তো কৃষক বন্ধুসকল, মই কিছুমান লাও পুলি খেতিত লগাইছোঁ, গতিকে মই এইবিলাক আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান কেনেকুৱা হৈছে। কৃষক বন্ধুসকল, কেইদিনমান আগতে মই লাওৰ পুলি লগাইছোঁ 20টা খলিত, গতিকে এনেকৈ লগাইছোঁ। আৰু চাওক কৃষক বন্ধুসকল, ছিষ্টেমটো চাওক মোৰ। মই যিহেতু অতিৰিক্ত পানী পৰি আছে, এতিয়া বৰষুণ দি আছে, সেইকাৰণে মই কি কৰিছোঁ, এই বগা যোনটো প্লাষ্টিক পলিথিন সেইটো দি দিছোঁ। আৰু এনেকৈ পুলি দুটা ৰোপণ কৰাৰ পিছত এনেকৈ দুটা ফুটা কৰি দিছোঁ। এটা খলিত মই দুটাকৈ পুলি ৰোপণ কৰিছোঁ। এইটো চাওক, যাতে অধিক পানী পাব নোৱাৰে, অধিক পানীৰ কাৰণে যাতে, বৰষুণৰ কাৰণে যাতে পুলিবিলাক নষ্ট নহয়, সেনেকৈ কৰিছোঁ। আগ মেলিবলৈ আৰম্ভ হৈছে। গুৰিৰ পাতবিলাক অলপ হালধীয়া হৈছে, বেছি বৰষুণৰ কাৰণে একো নহয়। এতিয়া যিহেতু ওপৰৰ ডাঙৰ পাত মেলিবলৈ আৰম্ভ হৈছে, গতিকে সেইবিলাক হৈ যাব। এইবিলাক চাওক, এইবিলাক প্ৰতিটো খলিতে মই এনেকৈ পলিথিন দি দিছোঁ, যাতে গুৰিত বেছি পানী জমা হ'ব নোৱাৰে। এইকেইটা চাওক, আগ মেলিবলৈ আৰম্ভ হৈছে। এতিয়া ডাঙৰ ডাঙৰ পাত মেলি আছে। এইবিলাক দেখিছে, যিবিলাক নতুন পাত ওলাই আছে,
ধুনীয়া হৈ আছে। গতিকে কৃষক বন্ধুসকল, আপোনালোকে এই বাৰিষাৰ বতৰত যদি লাও খেতি কেতিয়া আগতীয়াকৈ কৰিব বিচাৰে এনেকৈ কৰক। কিছুমান গছ অৱশ্যে দুৰ্বল হৈছে, একো নাই, মই পিছত কেইদিনৰ পিছত যিহেতু গুৰিত সাৰ খুৱাম, সাৰ খোৱাৰ পিছত এইবিলাক চেহেৰাবিলাক চেঞ্জ হৈ যাব গছৰ সাৰ খোৱাৰ পিছত। এইবিলাক প্ৰতিটো খলিতে মই এনেকৈ বগা প্লাষ্টিক দি দিছোঁ, যাতে গুৰিত অতিৰিক্ত পানী নৰখে তাৰ কাৰণে। আৰু এই যি দুটা ফুটা কৰিছোঁ, সেই ফুটা দি যিমানখিনি পানী লাগে সিমানখিনি লৈ লয়। গতিকে এইবিলাক লাওৰ পুলি মোটামুটি আজিৰ পৰা 10 দিন পিছত মোটামুটি হেংদালি পাই যাব। কৃষক বন্ধুসকল, এইবিলাকে মই এইবাৰ ৰোপণ কৰিছোঁ প্ৰথমতে, তাৰপিছত পৰৱৰ্তী সময়ত মই আকৌ ৰোপণ কৰিম আৰু এইবিলাক কেনেকুৱা হয় মই আপোনালোকক ভিডিঅ' আকাৰে দেখাম। গতিকে কৃষক বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে বা কিবা কামত অহা বুলি ভাবিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো নিশ্চয় লাইক এটা কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।